তেতিয়াহ'লে 110% থেপাইদা গেদগেদি পলাই গ'ল। ঐ গেদগেদি তই এনেকুৱা কাম কিয় কৰিলি হা, কিয় কৰিলি? ঐ চচুৰকি নাতি তোক মই কি দিয়া নাছিলো? যি লাগ বুলি ক তাকে দিছিলো, লাষ্টত গৈ বাপেৰ মাৰক এয়া ফল দিলি নে? থেপাইদা সেইবোৰ কথা এতিয়া মাৰক গুলি। আমি যে গেদগেদিক জমিন আসমান এক কৰি হ'লেও ঘৰলৈ উভতাই আনিব লাগিব। ৰাইট কটীয়া ৰাইট। আৰু মই থেপা ইণ্ডিয়ান আৰ্মিৰ ৰফে থেপাই যাদুকৰ হয়। ইমান সহজে মোৰ ছোৱালীক মই কেতিয়াও এৰি নিদিওঁ। মাই দেউতা পিতাম্বৰ য়োগে য়োগে বম ভোলান্তৰ খোলা। হেৰা, আমাই কিন্তু বৰ বেয়া কাম কৰিলে দেই। বৰ বেয়া জেগাৰ পৰা ছোৱালী পলুৱাই আনিলে। এই ৰতন পোৱা মানুহ যে বেলেগ খাটাৰনাক হয়। তেহেঁতি যে মৰিবলৈও ভয় নকৰে আৰু কাৰোবাক মাৰিবলৈও ভয় নকৰে। ছোৱালী নিজ ইচ্ছামতে আহিছে, কেনেকুৱাত কিডাল কৰিব? হ'লেও আৰু কেনেবাকে আমাৰ ইয়াক ছোৱালী মাক বাপেকে যদি পুলিচত দি দিয়ে, মোৰ যে সেই কথা ভাবি ভাবি বেলেগ ভয় লাগিছে কেনেবাকে ছোৱালী মাক বাপেকে আমাৰ বাবাটোক পুলিচত দিবলৈ হ'লে আমাৰ বোৱাৰী আছে নহয়, তেতিয়া পুলিচক আমাৰ বোৱাৰীয়ে কৈ দিব বুলি মই এওঁলে নিজ ইচ্ছামতে আহিছো। তেতিয়া পুলিচে কিডাল কৰিব? একোডাল নকৰে, টিক টিককে আকৌ ঘৰলৈ যাবগে। তুমি যিভাগে কথা কৈছা ইমান চোজা কথা নহয় বুজিছা। মই যে এবাৰ ডেকা কালত ছোৱালী কেছত ফচি একদম জ্বলা কলা খাই থৈছো। হেৰা, বোৱাৰীয়ে পিছে ঘৰলৈ ফোন কৰি মই পলাই আহিলো বুলি জনাই দিলে নেকি বাৰু? নাই নাই, মোৰ মতে নাই দিয়া। গেদগেদি সঁচাকে দেই, মেখেলা চাদৰ সাজত তোমাক যে দেখিবলৈ একদম অপ্সৰা নিচিনা লাগিছে। মিছাকে আকৌ কিয় কম, সঁচাকে কৈছো। তোমাক যে দেখিবলৈ একদম বেলেগ বঢ়িয়া লাগিছে। বোৱাৰী হেৰি নহয়, ঘৰলৈ ফোন কৰি দেউতামাক জনালা নেকি বাৰু? তুমি নোকোৱাকে আকৌ তোমাৰ দেউতাই কেনেকে গম পালে? তোমাৰ দেউতা কিবা সজ্জান নেকি? কি কোৱা বোৱাৰী, তোমাৰ দেউতা যাদুকৰ? দে কটীয়া টিকা দাঙি দাঙি পুৰা পিকাপ দে। আজি ভাই চচুৰ কি নাতি তাক চৰেগা নেহি। থেপাইদা তাৰ লগত পিছে কি কৰিব? থেপাইকাই মই কৈছো তাক ধৰি লৈ উভতাই লৈ তাৰ পকৰত পুৰা বিজলকীয়া তেল ঢালি দিব লাগে। ফণীধৰ, তাৰ পকৰত বিজলকীয়া তেল নাঢালো, তাক ভাই তাতকৈ খাতাৰনাক পানিচমেণ্ট দিম। সি মোৰ একমাত্ৰ ছোৱালী গেদগেদিক পলুৱাই লৈ আহিছে। মাই দেউতা পিতাম্বৰ য়োগে য়োগে। এইফালে বৈ, এইফালে গেদগেদি এইফালে আছে। তোক আজি ভাই চৰেগা নেহি, তই আমাক গেদগেদিক পলুৱাই ন? ৰাইট থেপাইকাই, এইটোৱে ঘৰ। মই নাই গেদগেদিক এইখন বাইকতে উঠি অহা দেখিছিলো। কোন আহিছেনো এই সন্ধিয়াখন? কোননো? তোৰ বাপেৰে বুঢ়াও। কাক বুঢ়াও কবলৈ আহিছ হা? অকমান তমিছে বাট কৰ। আৰু গোটেই ভিতৰলৈ দং দংকে সোমাই আহিলি যে, এইটো তহঁতৰ নিজৰ ঘৰ পাইছ নেকি? কটীয়া, এইটোৰ লগত মই কি কৰো হা, কি কৰো তাক কথা শুনিছ নাই? আৰু আমাৰ গেদগেদিকো যে মই আচৰিত পালো, তাই চইছো ইমান বেয়া। এই বুঢ়াটোলৈকে পলাই আহিলে। নাই থেপাইকাই, এই বুঢ়াটো নহয়, গেদগেদি যে ডেকা এটা বাইকত উঠি আহিছিলে। ইন্দিৰা গান্ধী ইয়াৰ পুতেকে পলুৱাই আনিলে মানে মোৰ গেদগেদিক।
ঐ বুঢ়াও মোক গেট গেদি ক'ত লুকুৱাই থৈছ ভালে ভালে তাইক উলিয়াই দে নহ'লে আজি বাপে পুতে ঘৰত যোন যোন আছ চবৰে খেলা খতম পইচা হজম হ'ব অ বোৱাৰী তোমাৰ দেউতা যাদুকৰ বুলি যে কৈছা তোমাৰ দেউতাইনো যাদু কেনেকে শিকিলে হয় কেনেকে শিকিলে মানে মা আমাৰ মানে সব একদম যাদুকৰ হয় মানে প্ৰথম আমাৰ আজু ককা যাদুকৰ আছিলে আজু ককাই আমাৰ ককা শিকাই থৈ গ'ল ককাই আকৌ আমাৰ দেউতাক শিকাই থৈ গ'ল দেউতাই মোক শিকাই থৈ যাব মই আকৌ মোৰ ল'ৰা ছোৱালীক শিকাই থৈ যাম তেনেকে মানে আমাৰ সব যাদুকৰ তেনেকে চলি আছে অ বোৱাৰী নহয় তোমাৰ দেউতাইনো কিনো যাদু কৰিব পাৰে পকৰতে বহিলে পিয়া লগাই দিব পাৰে 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 সেইবোৰ যাদুটো দেউতাৰ বাবে ভাতৰ লগত পানী খোৱা কথা আয়ক কানাই ঘাটৰ বালি ঐ এজনীয়েচোন ফৰক গুচি শাৰী পিন্ধিলে ঐ বুঢ়া তই কোন হয় হা কোন হয় এনেকে নতুন দৰা কইনাৰ ৰুমলৈ দং দংকে সোমাইছ যে বাহিৰলৈ ওলাও বুলি কৈছো বাহিৰলৈ ওলা কোন হয় তই অ মা সেইজন মোৰ দেউতা হয় কি অ দিয়ক মোক মাফ কৰি দিব দেই মই একো গম নাপাওঁ নহয় অজানিতে আপোনাক যি টি কৈ পেলালো ঐ চুপ বুঢ়ী চুপ কাক ব্যয় ক'বলৈ আহিছ ধৰি পিনি ঠেকেচ মাৰি দিম আকৌ ঐ গেট গেদি বৈ বৈ তাড়াতাড়ি ঘৰলৈ বৈ নহ'লে এতিয়া মই ঘৰ ভাঙি তহিলং কৰি দিম ঐ মোৰ মূৰটো হলি ঐ তোক গেজলা ভুকু লাগে হা গেজলা ভুকু ভালে ভালে বৈ বুলি কৈছো বৈ নহ'লে বিকাশ গুচিয়াক মই যাদু কৰি মলুৱা বান্দৰ কৰি দিম তেতিয়া খজুৱাই খজুৱাই শুঙি থাকিব পকৰ অ দেউতা মোৰ লগত প্লিজ তেনেকুৱা নকৰিব প্লিজ তেনেকুৱা নকৰিব ঐ চুপ কাক দেউতা বুলি ক'বলৈ আহিছ হা লাগে তোক অ গেট গেদি নহ'লে তুমি দেউতাৰ লগত যোৱাগে কিন্তু মই যে তোমাক ইমান ভাল পাওঁ তোমাক এই থৈ আকৌ মই কেনেকে যামগে তুমি নগ'লে আকৌ তোমাৰ দেউতাই মোক বান্দৰ কৰি দিব নহয় ঐ থেপাইদা হেতি এনেকে নামানে দেখুৱাই দিয়ক আপোনাৰ পাৱাৰ আপুনি থেপা ইণ্ডিয়ান আৰ্মিৰ ৰূপে থেপাই যাদুকৰ হয় ঐ প্লিজ প্লিজ মোৰ লগত তেনেকুৱা নকৰিব প্লিজ মোৰ লগত তেনেকুৱা নকৰিব মোক বান্দৰ নবনাব যোৱা গেট গেদি তাড়াতাড়ি দেউতাৰ লগত যোৱাগে ঘৰ পাই মোলৈ ফোন কৰিবা দেই পালোগে বুলি ঐ তোক বাঘ ধকা লাগে হা কিহত ফোন কৰি তোক জনাব তহঁতৰ দুইটা ৰিষ্টা ইমানতে খতম আকৌ যদি কেনেবাকে তহঁতৰ দুইটাক ফোনত বা হোৱাটছআপত লিলিমাই কৰা দেখো বা শুনো তেতিয়া ৱাৰ্ণিং নিদো চিধা বনাম তোক মই মলুৱা বান্দৰ একা থাপৰা কাণলতি চিনি পঠিয়াম চিনি পোৱা নাই ভুবুলি বাপেৰক বিয়া হ আজি পৰা ৰহ তোক মই ঘৰত বান্ধি থম অ ভাইটি চাহপানী অকমান খাবা নেকি নাখাওঁ আমি ইয়াত চাহপানী খাবলৈ অহা নাই আমাৰ ছোৱালীক ঘৰলৈ নিবলৈ আহিছো বুজিছে অ ভাইটি পলাই অহাৰ পাছত আকৌ এনেকে ঘূৰাই নিব নাপায় নহয় ঘূৰাই নিলে যে পাপে চুব জানা আমি গেট গেদি বাঘ ঘৰলৈ নিহে এৰিম ঐ গেট গেদি মুখে মুখে উত্তৰ নিদিবি একে থাপৰে দাঁত হলকাই পঠিয়াম ঐ চুপ থেপাইদা মোৰ দেউতাৰ দৰে থেপাইদাৰ চকুত চকু পানী এই কটীয়াই কেতিয়াও সহ্য নকৰে থেপাইদা ব'লক এই ঘৰৰ পৰা ওলোৱা সোমোৱা টোটেলি বন্ধ কৰি দিব লাগিব ঐ চুপ গেট গেদি চুপ বহুত কলি বহুত শুনিলো আৰু মুখে এষাৰ মাত নামাতিবি এতিয়াৰ পৰা মই যি কম তই তাকে শুনিব লাগিব অ বিয়ৈ তেনেকুৱা কাম নকৰিব তেহেঁতো তাক বেলেগ বেলেগ নকৰিব তেহেঁত দুটাই যে ইটোৱে সিটোক বহুত ভাল পায় মই আপোনাক কাকুতি কৰিছোঁ মিনতি কৰিছোঁ প্লিজ তেনেকুৱা কাম নকৰিব আপুনি তাইক লৈ নাযাবগে তেহেঁত দুটাক একেলগে থাকিবলৈ দিয়ক যি হ'ল হ'ল আৰু আহক আমি মিতি পাতোঁ ঐ বুঢ়া চুপ মিতি পাত হা তই মোৰ লগত মিতি পাত থিয় ঘূৰ চিনি পাৱ হে লাগে তোক বৈ গেট গেদি বৈ যি কৰিলি কৰিলি ময়ো পাহৰি গৈছো তয়ো তাক পাহৰি যা নাই দেউতা নাই মই জীয়াই থাকোঁতে বিকাশক কেতিয়াও পাহৰিব নোৱাৰো
বিকাশ বাদ দে ধৰি লৈ যেতিয়া টিকাত বিলঙনিয়ে হাৰপ হাৰপ কোবাম তেতিয়া তই ল'ৰা বুলি কোৱা বস্তুটোৱে পাহৰি যাবি এতিয়া বৈ আজি ঘৰলে ল'ৰাই আনিছিলেহে বোৱাৰী ৰাতিলে বাপেকে লৈয়ে গ'লগে দেখিছানে বাৰু এদিনো যে থাকিব নিদিলে ঐ বাবাটো তাইক আৰু কেতিয়াও কণ্টেক্ট নকৰিবি দেই আমাৰ সন্তান বুলিবলৈ তইহে তোকো যদি বাপেকে বান্দৰ কৰি পেলাই তেতিয়া আমাৰ কি হ'ব তো কি হ'ল বোৱাৰীক লৈ যাব দিলা যে তোমালোক মাক পিতেক দুইটাই লগ লাগিয়ে বুঢ়াটোক হেঁচা মাৰি ধৰিব নোৱাৰিলা নাই তাক হেঁচা মাৰি ধৰিব নোৱাৰে আমাৰ এই তাই ভাগৰ বাপেক যে যাদুকৰ হয় যাদুকৰ নহ'লে যে মই অকলে হেঁচা মাৰি ধৰিলোহেঁতেন বুঢ়াক হে যাদুকৰ কোনে ক'লে লগত অহাকেইটাও পিছে কৈ আছিলে থেপাই দা আপুনি যাদুকৰ হয় যাদুকৰ থেপাই যাদুকৰ বাপেকটোৱে থেপাই যাদুকৰ আমাৰ এই বাবাটোক বান্দৰ বনাই দিম বুলি ক'লে থেপাই যাদুকৰে সেইকাৰণে বোৱাৰীক লৈ যাব দিলো ভালে কৰিলা দেই তেনেকুৱা মানুহৰ লগত যে মিতি পাতিবই নালাগে আৰু আজিৰ পৰা তই যাবালৈ ঘৰৰ পৰা ওলাই যাবি ঘৰৰ পৰা ওলাই যাব লাগিলে পৰশুৰা মই কুঠাৰ মাৰি দিম সেইখনক বৰ ডাঙৰ কথা হ'ল দেই তাই এতিয়া মোৰ জোপতা কাপোৰযোৰ পিন্ধি গুচি গ'ল নহয় সেইযোৰ যে এতিয়া ক'ত ঘূৰাই পাম আৰু A few moments later. গেটগেটি যি কৰিলা আজিৰ পৰা এনেকুৱা গলতি নকৰিবা বুজিছা কাৰণ দেউতা মই তোমাক সৰুৰ পৰা ডাঙৰ কৰি খুৱাই বুৱাই হগা পাছত পকৰ ধুৱাই ডাঙৰ কৰিলে এতিয়া যদি তুমি এনেকুৱা গলতি কৰা দেউতা মই কষ্ট পাই নহয় ডাঙৰক কথা ক'ব নাজান ফণী ধৰে তোক ভাল কথাটোহে কৈছে যেতিয়া তোৰ সময় আহিব তেতিয়া আমি সকলোৱে লগ লাগি তোৰ হাজবেণ্ডৰ ঘৰত তোক সা সন্মানেৰে থৈ আহিমগে কিন্তু এতিয়া সময় নাহোঁতে আলে গৈ তালে গৈ কেলে মৰিছ তোক মানে ভালকে ক'লে তই শুধৰেগা নেহি তোক মানে পঘালৈ তাঁতশালত বান্ধি থবই লাগিব বাদ দে ফণীধৰ এক ভাই কথা কৈ লাভ নাই কিয়নো এই মূৰত মালেই নাই আৰু মাল নথকা মানুহক জ্ঞান দিতো লাভ নাই গেটগেটি তই যে এনেকুৱা এটা কাম কৰিবি মই সপোনতো ভবা নাছিলো 9 মাহ 9 দিন গৰ্ভত ৰাখি তোক জন্ম দিলো পানী কেঁচুৱাৰ পৰা খুৱাই বুৱাই লগত খুৱাই তোক ডাঙৰ কৰিলো এনেকুৱা এটা কাম কৰাৰ আগত তই মাৰ বাপেৰৰ কথা এবাৰো নাভাবিলি ভাবাটো ভাবিছো কিন্তু সদায় তোমালোকৰ কথাটো ভাবি থাকিলে নহ'ব এদিনতো মই বিয়া হ'বই লাগিব গেটগেটি তোক টানি কাণতলীয়া চৰ্দি মোৰ আগত তেনেকুৱা কথা নকবি তোৰনো বয়সনো কিমান হৈছে তই যে এতিয়া সেইবোৰ কথা ভাবিছ তই এতিয়া তোৰ নিজৰ কেৰিয়াৰটোৰ কথাহে চিন্তা কৰিব লাগে নেক্সট টাইম যদি গেটগেটি তই এনেকুৱা কাম কৰ বাপেৰে তোৰ লগত কি কৰে নাজানো মই কিন্তু তোক একদম পিহনাত পিহি খাম মানুহে কয় ল'ৰা বেয়া ছোৱালী ভাল কিন্তু আমাৰ এতিয়া ছোৱালী একদম জ্বলা কলা খুৱাইছে থেপাই কাই গেটগেটি মই যিহে মতি গতি দেখিছো এই যে কেতিয়াবা আকৌ এনেকুৱা ঘটনা কৰিব জানে কি কবি আৰু ফণীধৰ মোৰ যে উপায় নাইকিয়া হ'ল আৰু দেই ল'ৰা ছোৱালী হ'লেও বিপদ নহ'লেও বিপদ মুঠতে থেপাই কাই আজিকালি যে ল'ৰা ছোৱালীবোৰ একদম প্ৰেম বুলি ক'লে পাগল জানে আৰু থেপাই দাই গেটগেটিৰ পৰা মোবাইল কাঢ়ি ল'ব নহ'লে যে পুৰা দিগদাৰ লগাব নাই মোবাইল আৰু তাইক মই চুব নিদিওঁ তাই মোবাইল আজি মই ফ্ৰিজত ভৰাই দিম বাৰু তেতিয়াহ'লে থেপাই কাই গৈ থাকোঁ দেই ঘৰত বৰ্ণালী ৰখি থাকিব পাৰে একেলগে ভাত খাবলৈ যা ভাত খাগে সময়ো হ'ল থেপাই দা আমিও গৈ থাকোঁ আৰু যা হাগি মই মৰিম ৰাস্তা কিনাৰতে পানী অকণো নালাগে বন থাকোঁতে ব'লা ভুচলি আমিও মাম খাওঁগে ভাত বনালে জানো হয় জেঠু কিয়নো গেটগেটি বা নহা বাবে জেঠাই কান্দিয়ে আছিলে
অ হেৰা, অ বোলো হেৰা, অ ভাত হ'ল নে কি? জীয়েৰক বিচাৰি ফুৰোতে ফুৰোতে পেটত যে বৰ নিগনি ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰিছে।